सिकंदर तो 30 तारिखे रिलीज हुआ सलमान खानर এইখনে হল सिकंदर मूवी ले आते हैं। राजकोट का राजा है वो। आप हमको बाहर ढूंढ रहे हो और हम आपके घर में इंतजार कर रहे हैं। मैंने कोई तुझसा हंसी कभी देखा ही नहीं। मेरे गुस्से पर मेरा फुल कंट्रोल है, लेकिन इस हरकत की वजह से गुस्से ने मुझ पर फुल कंट्रोल ले लिया। भाई लोग देखिले तो এইখিনি আছিল মানে কি আপোনাৰ এইখিনি আছিল আপোনাৰ সিকান্দাৰ মুভিখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি সিকান্দাৰ মুভি মানে সিকান্দাৰ মুভিখনৰ এইটো ট্ৰেইলাৰ এটা ছোট মোটো ট্ৰেইলাৰ আৰু তো যি কি নহওক গাইছ এইটোতো দেখিয়ে ল'লে আৰু সৰু সুৰা এইটো আছিল জাষ্ট এটা ট্ৰেইলাৰ মানে সিকান্দাৰ মুভিখনৰ ট্ৰেইলাৰ তো বাট এতিয়া আমি চাই লওঁ আমি এই সিকান্দাৰ মুভিখনৰ মানে কি কাষ্টিং কৰি টপ কাষ্টিং কোন মানে কোনে কাষ্টিং কৰিছে কোন ৰাইটাৰ কোন হয় মানে কোনে লিখিছে এণ্ড ডাইৰেক্টৰ কোন হয় তো এভৰিথিং আমি বলক চাই লওঁ মানে কি সকলোবোৰ ইন ডিটেইলছত তো বলক চাই লওঁ দ্য ৰাইটাৰ এণ্ড দ্য টপ কাষ্টাৰ কোন টপ কাষ্টিং চোৱাৰ আগতে চাই লওক এই চিনেমাখন ৰিলিজ হৈছিল আপোনাৰ 30 মাৰ্চ 2025 আৰু এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ AR মুৰুগাদাছ এণ্ড মিউজিক ডাইৰেক্টৰ হ'ল আপোনাৰ প্ৰীতম চক্ৰৱৰ্তী এণ্ড সন্তোষ নাৰায়ণ এণ্ড প্ৰডিউচাৰ আছিলে আপোনাৰ সজিত নাদিয়াদৱালা ৰানিং টাইম হ'ল আপোনাৰ 2 ঘণ্টা 30 মিনিট মানে কি 2.5 ঘণ্টাৰ চিনেমা এইখন এণ্ড ডিষ্ট্ৰিবিউটেড বাই পেন ষ্টুডিঅ' এইখিনি আছিলে আপোনাৰ মানে কি এই সিকান্দাৰ মুভিখনৰ কিছু ডিটেইলছ দেখিলে আৰু তো যি কি নহওক বলক এতিয়া আমি চাই লওঁ এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন এণ্ড ছ অন বলক চাই লওঁ এজন তো এই চিনেমাখনৰ টপ কাষ্টিং কোন বুলি ক'লে তাৰ আগতে আপুনি যদি ইয়াৰ IMDb ৰেটিংটো চাই তো ইয়াৰ IMDb ৰেটিংটো দেখিব আপোনাৰ 6.3 আউট অফ 10 ঠিক আছে 6.3 ৰেটিং পাইছে মানে আউট অফ 10 10ৰ ভিতৰত 6.3 ৰেটিং পাইছে আৰু মুভি ৰেটিং কৰিছে কিমানজনে 27K মানে 70,000 জনে ৰেটিং কৰিছে এই চিনেমাখনত ঠিক আছে যে নহওক এখন গুড ৰেটিং চিনেমা যে নহওক বলক এতিয়া চাই লওক আপুনি মানে টপ কাষ্টাৰ কোন সো এই চিনেমাখনৰ টপ কাষ্টিং বুলি ক'লে এইকেইজন হ'ল টপ কাষ্টিং তো চাই লওক এজন সো নাম্বাৰ 1ত আছে আপোনাৰ সলমান খান টপ কাষ্টিং তো সলমান খানে কাষ্টিং কৰিছে এজ আপোনাৰ সিকান্দাৰ নামেৰে সলমান খান তাৰপিছত আছে ৰশ্মিকা মান্দানা তাৰপিছত আছে আপোনাৰ কাজল আগৰৱালে আপোনাৰ কাষ্টিং কৰিছে বেইদেহী নামেৰে কাষ্টিং কৰিছে কাজল আগৰৱাল তাৰপিছত আপোনাৰ এইটো সত্যৰাজ তাৰপিছত আছে আপোনাৰ এইটো অঞ্জিনী ধাৱান তাৰপিছত আছে আপোনাৰ এইটো শৰ্মন যোশীয়ে কাষ্টিং কৰিছে আপোনাৰ অমৰ নামেৰে তাৰপিছত আছে আপোনাৰ এইটো প্ৰতীক পাটিল আৰু ই কাষ্টিং কৰিছে আপোনাৰ অৰ্জুন প্ৰধান নামেৰে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ এইটো নৱাব শাহ মানে ই আপোনাৰ বিৰাট বাক্সি নামেৰে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ এইটো ধন্য বালাকৃষ তাৰপিছত ই কাষ্টিং কৰিছে আপোনাৰ এইটো সয়শ্ৰীছ এছিষ্টেণ্ট হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ এইটো বিশাল ভাশিষ্ঠা এইটো ৰংগাচাৰী হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে যতীন শৰ্মা ই কাষ্টিং কৰিছে আপোনাৰ ডি নিৰো মানে টেক্সি ড্ৰাইভাৰ হিচাপে কাষ্টিং কৰিছে তাৰপিছত আছে আপোনাৰ এইটো কিশোৰী চাহানে আৰু ই কাষ্টিং কৰিছে প্ৰহাঞ্চ ৱাইফ তাৰপিছত আছে আপোনাৰ এইটো অনন্ত মহাদেৱন চিফ মিনিষ্টাৰ ইন ফটো মানে চিফ মিনিষ্টাৰ হিচাপে কাষ্টিং কৰিছে অনন্ত মহাদেৱন তাৰপিছত আছে এইটো আপোনাৰ বিজয়ন কোহলি আৰু এইটো আপোনাৰ সুদৰ্শন নামেৰে কাষ্টিং কৰিছে এইজন বিজয়ন কোহলি তাৰপিছত আছে আপোনাৰ কিশোৰ কুমাৰ জি আৰু ই ইন্সপেক্টৰ প্ৰকাশ হিচাপে কাষ্টিং কৰিছে মানে প্ৰকাশ ইন্সপেক্টৰ কিশোৰ কুমাৰ জি তাৰপিছত আছে আপোনাৰ শ্ৰেয়া গুপ্ত আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ মেডিকেল ষ্টুডেণ্ট হিচাপে এণ্ড তাৰপিছত আপোনাৰ আছে আপোনাৰ বচ্চন চক্ৰভাৰ তাৰপিছত ইয়াৰ ফটোখন নাই বাৰু বাই দ্য ৱে তো যিয়ে নহওক ইয়াৰ তাৰপিছত আছে আপোনাৰ সঞ্জয় কাপুৰ দ্য লাষ্ট ওৱান মানে সঞ্জয় কাপুৰ আৰু ই কাষ্টিং কৰিছে নিশাৰ ফাদাৰ মানে নিশাৰ দেউতাক হিচাপে কাষ্টিং কৰিছে সঞ্জয় কাপুৰ
তো যি কি নহওক এইকেইজন আছিলে মানে টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় চিকান্দাৰ দেখিলে তো এইকেইজনে আছিল আপোনাৰ মানে কি এই চিকান্দাৰ মুভিখনৰ টপ কাষ্টাৰ এণ্ড ৰাইটাৰ কোন কোন ডাইৰেক্টৰ কোন এণ্ড টপ কাষ্টাৰ কোন কোন দেখিলে আৰু সকলোবোৰ তো যি কি নহওক গাইজ বাকী এই চিনেমাখন বৰ্তমানলৈ মানে কোনে কোনে চালে এণ্ড কোনে কোনে চাই ভাল পালে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে ঠিক আছে কমেণ্ট কৰিলে নিশ্চয় ভাল পাম যি কি নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা কি লাইক কৰি দিব টু লাইক ওৱান লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो